মানে মই মোৰ ল'ৰাৰ বিয়াটো মই এই লকাৰৰ পৰা অৰ্ণামেণ্টছ আনিবলৈ গৈছিলোঁ। তো সেই আনি মই ঘৰৰ মুখ পাই পেলাই মানে মই নামিবলৈ লৈছোঁ। মোৰ ল'ৰাৰ লগতে কথা পাতি আছিলোঁ, ফোনটো জাষ্ট থৈছোঁ। ফোন কৰি থাকোঁতে এই অপজিট মানে মোৰ গাড়ীখন এইখিনি জেগাত ঘৰটো এইখিনি জেগাত ৰাখিছোঁ আৰু দুটা ল'ৰা বাইকত আহি মোক এনেকৈ ইচাৰা দি গ'ল। তাৰপিছতে মই ভাবিছোঁ কি, তাৰপিছত মই নামিছোঁ, এনেও গেট খুলি পেলাই নামিব লাগে। নামি এনেকৈ চাইছোঁ যে অলপ পইচা পৰি আছে 20 টকা 30 টকা। লগে লগে আকৌ ল'ৰাকেইটা আকৌ এনেকৈ বাইকত উভতি আহিলে, আহি মোক কৈছে আপোনাৰ পইচা নেকি? মই বোলো মোৰ নহয়তো। এনেকৈ বুলি কওঁতে অপজিটৰ দৰ্জাখন খুলি এইটো চাইডৰ পৰা মানে মোৰ অৰ্ণামেণ্টছৰ যিটো পাৰ্চ আছিলে আৰু মোৰ যিটো পাৰ্চ য'ত মোৰ ATM কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ডৰ পৰা যিমানখিনি বস্তু আছিলে আৰু ঘৰৰ গডৰেজৰ চাবি তাবি, লকাৰৰ চাবি চব আছে, দুটা পাৰ্চ লৈ গুচি গ'ল। লগে লগে মই হতভম্ব, মানে কি হ'ল, মই চিঞৰি চিঞৰি মানে কান্দিছোঁ। চব নিলে কৈ চাইডৰ ঘৰ বোৱাৰীজনী দেখিছে। তাৰ লগে লগে মই আকৌ কলেজত আৰু মই কাক হেল্প বিচাৰিম বুলি মই কান্দি কান্দি প্ৰিন্সিপাল ছাৰলৈ ফোন কৰিছোঁ। ছাৰ মোক চব লৈ গ'ল। গৈ কান্দি গৈ থাক চাগে 3:42 সিহঁতে মোক পিছে ফ'ল' কৰি আহিছে। মানে মেইন ব্ৰাঞ্চত লৈছিলোঁ মই, SBI মেইন ব্ৰাঞ্চত। তাতে চাগে কোনোবাই চাই আছে, কাৰণ মোৰ বিয়া আছে, মই বস্তু আনিব গৈছোঁ বুলি তাতে লকাৰৰ মানুহজনকো কৈছোঁ বা তেওঁলোকে জানিছে। আছে যথেষ্ট আছিলে। মোৰ ডায়মণ্ড ছেট এটাতো 4.5 লাখ টকাৰ, তাৰপিছত সীতাহাৰ আছে। সীতাহাৰটো কিমান হ'ব, সেইটো 4 লাখ 5 লাখ। মানে এতিয়াতো সোণৰ দাম বহুত, এইটো অলপ কিছুমান বস্তুটো মোৰ আগৰে আছিলে। আৰু মোৰ নিজৰ বিয়াৰ ছেটৰ, মোৰ মানে জোৰোণত দিয়া ছেটৰ ডাঙৰ কাণফুলি আছিলে, আৰু এনেকুৱা মণি ডাঙৰ মানে দামী হেৰি সোণৰ কিমান হ'ব মই এতিয়া ক'ব নোৱাৰোঁ, যথেষ্ট হৈছে। আৰু খালি ডায়মণ্ড ছেটটোৱে গম পাওঁ আৰু।